কুলেন্দ্ৰ ইতিমধ্যে আমি জনাই গৈছো যে সোয়াইন ফ্লুৰ ভয়াবহতা তাৰ মাজতে দুটাকৈ শিশুৰ মৃত্যু হৈছে কিন্তু বহিৰাজ্যৰ পৰা মুৰ্গীৰ আমদানি এতিয়াও অব্যাহত আছে কুলেন্দ্ৰ নিশ্চিতভাৱে হিমাশ্ৰী ইতিমধ্যে আপুনি জনাইছে যে বৰাক ভেলীত ইতিমধ্যে সোয়াইন ফ্লুত আক্ৰান্ত হৈ পেলাই দুটিকৈ শিশুই প্ৰাণ হেৰুৱাব লগা এটা পৰিৱেশ সৃষ্টি হৈছে আৰু তাৰ সমান্তৰালকৈ এতিয়া বহিৰাজ্যৰ পৰা অহৰহভাৱে মুৰ্গী আমদানি হৈ আছে আমি দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ মোৰ সৈতে আয়ুষ আছে আয়ুষে যদি দেখুৱাই দেখিবলৈ পাইছে প্ৰায় 1 টন মুৰ্গী এই যি বঙাইগাঁও ষ্টেচন আছে বঙাইগাঁও ষ্টেচনত আহি পেলাই উপস্থিত হৈছিল আৰু তাৰ পিছতে জিআৰপিয়ে অৰ্থাৎ নিউ বঙাইগাঁও জিআৰপিয়ে এইসমূহ মুৰ্গী জব্দ কৰা হৈছে আচলতে আমি কি খাদ্য খাই আছো সেই দৃশ্য আমি দেখুৱাব বিচাৰিছো ইয়া দেখিবলৈ পাইছে আমি লোকেল মুৰ্গী বুলি যি মুৰ্গী আমি ক্ৰয় কৰি আছো বজাৰত সেই লোকেল মুৰ্গী এতিয়া বহিৰাজ্যৰ পৰা লৈ অনা হৈছে আমি দৃশ্য দেখুৱাইছো আয়ুষে যদি দেখুৱাই তেতিয়াহ'লে দেখিবলৈ পাইছে প্ৰায় 1 টন মুৰ্গী ইতিমধ্যে ইয়াত নমোৱা হৈছিল আৰু তাৰপিছত জিআৰপিয়ে এইসমূহ মুৰ্গী জব্দ কৰিছে মূলত কথাটো হৈছে যে বেমাৰী মুৰ্গীৰ সন্দেহত এই মুৰ্গীসমূহ জব্দ কৰিছে আচলতে আমি জিআৰপিৰ পৰা জানিবলৈ যত্ন কৰিছিলোঁ তেখেতসকলে উল্লেখ কৰিছে যে কোনো ধৰণৰ মেডিকেল চাৰ্টিফিকেট তেখেতসকলে প্ৰডিউচ কৰিব পৰা নাছিল অৰ্থাৎ যি মেডিকেলৰ ৰিপৰ্ট আছে বা বহিৰাজ্যৰ পৰা যেহেতু এইসমূহ মুৰ্গী আমদানি কৰি লৈ অনা হৈছিল তাৰপিছত জিআৰপিয়ে তেখেতসকলক যি মেডিকেল ৰিপৰ্ট আছে মেডিকেল ৰিপৰ্ট বিচাৰিছিল কিন্তু মেডিকেল ৰিপৰ্ট কোনো ধৰণৰ তেখেতসকলে আৰক্ষীৰ ওচৰত দাঙি ধৰিব নোৱাৰিলে যাৰ পৰিপ্ৰেক্ষিতত এইখিনি জব্দ কৰা হৈছে আৰু এই মুহূৰ্তত আমি জানিব পাৰিছোঁ যে পশু চিকিৎসক ইতিমধ্যে তেখেতসকল আহিব আৰু তেখেতসকল অহাৰ পিছত এইসমূহ মুৰ্গীৰ বেমাৰ আছে নে নাই সেই কথা পশু চিকিৎসকে এক প্ৰকাৰ তেখেতসকলে পৰীক্ষা কৰিব পৰীক্ষা কৰাৰ পিছত জল পটপট হৈ পৰিব কিন্তু এটা কথা আমি ঠিক এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে বেমাৰী মুৰ্গী সন্দেহত ইতিমধ্যে এইসমূহ মুৰ্গী জব্দ কৰা হৈছে আৰু কথাটো হৈছে যে বহিৰাজ্যৰ পৰা এইসমূহ মুৰ্গী বঙাইগাঁৱলৈ আহে আৰু বঙাইগাঁৱৰ বজাৰত এই ধৰণে আমি যদি দেখুৱাওঁ তেতিয়াহ'লে এইসমূহ মুৰ্গীকে আপোনাৰ থলুৱা মুৰ্গী বুলি ইয়াত বিক্ৰী কৰি থকা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এইসমূহ দৃশ্য পোহৰলৈ আহিছে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আয়ুষ আছে মোৰ সৈতে আৰু আয়ুষে যদি দেখুৱাই তেতিয়াহ'লে দেখিবলৈ পাইছে প্ৰায় বহুকেইটা এই ধৰণৰ বাকচ লৈ পেলাই এনেকুৱা বাকচ তেখেতসকলে এনেকুৱা ধৰণৰ বাকচ বনাই পেলাই এই যি মুৰ্গী আছে মুৰ্গীসমূহ আমদানি কৰি আছে আমি দেখুৱাইছোঁ দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ অকণমান জানিবলৈ যত্ন কৰিম এগৰাকী ব্যক্তি আছে দাদা এই মুৰ্গীসমূহ ক'ৰ পৰা অনা হৈছে মই গম নাপাওঁ আপুনি গম নাপায় আপুনি গম নাপায় মানে ক'ৰ পৰা আনিছে গম নাপাওঁ বন্ধু আনা হা বন্ধুৱে নাই মই গম নাপাওঁ দেখিবলৈ পাইছে এগৰাকী ব্যক্তি তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিছিলোঁ আৰু যিসমূহ লোকে এইসমূহ মুৰ্গী ইতিমধ্যে লৈ আনিছে তেখেতসকলক জিআৰপিয়ে আৰক্ষীয়ে তেখেতসকলক ইতিমধ্যে সোধা পোছা কৰি আছে আৰু লগতে পশু চিকিৎসকৰ দ্বাৰা যিহেতু এইসমূহ মুৰ্গী পৰীক্ষা কৰা হ'ব সেয়েহে পশু চিকিৎসক ঘটনাস্থলীত কিছু সময় পিছতে আহিব হিমাশ্ৰী আৰু তাৰপিছত তেখেতসকলে হয়তো ইয়াৰ যিসমূহ মুৰ্গী আছে মুৰ্গীসমূহৰ নমুনা তেখেতসকলে সংগ্ৰহ কৰিব আৰু তাৰপিছত ইয়াতে এইসমূহ মুৰ্গীৰ কিবা যদি ৰোগ আছে তেতিয়াহ'লে নিশ্চিত হ'ব যে এইসমূহ মুৰ্গী আচলতে খোৱাৰ উপযোগী হয়নে নহয় সেয়া কথা তেখেতসকলে নিশ্চিত হ'ব কিন্তু মূলত কথাটো হৈছে যে এই মুৰ্গীসমূহ জিআৰপিয়ে তেখেতসকলক মেডিকেল ৰিপৰ্ট দিব পৰা নাছিল যাৰ পৰিপ্ৰেক্ষিতত জিআৰপিয়ে বৰ্তমান এইসমূহ মুৰ্গীক ইতিমধ্যে ইয়াতে জব্দ কৰিছে তাৰপিছত পৰীক্ষা কৰা হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু হয়তো কেইটামান মুহূৰ্তৰ পিছতে পশু চিকিৎসক এই স্থানত আহি উপস্থিত হ'ব আৰু তেখেতসকলে নিশ্চিত কৰিব যে এইসমূহ মুৰ্গী খাবৰ বাবে উপযোগী হয় নে নহয় সেই কথা নিশ্চিত কৰিব হিমাশ্ৰী হয় কুলেন্দ্ৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পোনপটীয়া সম্প্ৰচাৰত আমি দৃশ্য দেখুৱাইছোঁ এইসমূহ কয়লাৰ মুৰ্গী ইতিমধ্যে জব্দ কৰা হৈছে কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ বহিৰাজ্যৰ পৰা আমদানি কৰা হৈছিল মুৰ্গীসমূহ ইতিমধ্যে জিআৰপিয়ে জব্দ কৰিছে এই বৃহৎ সংখ্যক মুৰ্গী আৰু এইসমূহ মুৰ্গী এতিয়া পৰীক্ষাৰ বাবে ৰাখি থোৱা হৈছে পৰীক্ষা নিৰীক্ষাৰ অন্ততহে বজাৰত মেলি দিয়া হ'ব মুৰ্গীসমূহ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ